প্ৰিয় দৰ্শক, আজিৰ ভিডিঅ'ত আপোনালোকৰ মাজলৈ লৈ আহিছোঁ ৰামায়ণৰ এটি কাহিনী। লৱ কুশ জন্ম আৰু পিতৃ শ্ৰী ৰামচন্দ্ৰৰ সৈতে যুদ্ধ আৰু সীতাৰ পাতাল গমন। কাহিনীটো সম্পূৰ্ণকৈ শুনিব, আধৰুৱা কৰি মাজতে এৰি নাযাব। ৰামায়ণ ভাৰতীয় ধৰ্ম আৰু সংস্কৃতিৰ এটি অমূল্য গ্ৰন্থ। লৱ কুশৰ কাহিনী ৰামায়ণৰ এটি বিশেষ গুৰুত্বপূৰ্ণ খণ্ড। সীতা ৰামৰ পবিত্ৰ প্ৰেম, বিভ্ৰান্তি আৰু বিচ্ছেদ আৰু সন্তানৰ জন্ম আৰু পুনৰ মিলনৰ কাহিনীয়ে মানুহক নীতি আৰু ধৰ্মপথত আগবঢ়ায়। এই কাহিনী বিশেষকৈ উত্তৰাখণ্ড অংশৰ অন্তৰ্গত। সীতাৰ বনবাস আৰু লৱ কুশৰ জন্ম। শ্ৰীৰামচন্দ্ৰ অযোধ্যাৰ ৰাজ শাসন লাভ কৰাৰ পিছত তেওঁৰ ৰাজত্বত সকলো সুখে শান্তি আছিল। সৰ্বত্ৰে ধৰ্মৰ স্থাপনা হৈছিল। কিন্তু কিছুদিনৰ পিছত ৰাজসভাত, ৰাজপথত আৰু জনতাৰ মাজত এটা গুজব বিয়পি পৰিল। সীতাৰ কৰ্তৃত্বৰ সন্দেহ উত্থাপিত হ'ল। যদিও সীতা অগ্নি পৰীক্ষা দি নিজৰ নিৰ্দোষিতা প্ৰতিপন্ন কৰিছিল, তথাপি ৰাম ৰাজধৰ্মৰ খাতিৰত সীতাক ত্যাগ কৰিবলৈ বাধ্য হৈছিল। এটা গভীৰ দুখৰ মনেৰে শ্ৰীৰামচন্দ্ৰই সীতাক গৰ্ভৱতী অৱস্থাত ৰাজবনলৈ প্ৰেৰণ কৰিছিল। বনলৈ গৈ সীতাৰ ঋষি বাল্মীকিৰ আশ্ৰমত আশ্ৰয় লৈছিল। বাল্মীকি ঋষিয়ে মাতৃসদৃশ স্নেহেৰে সীতাক আশ্ৰয় দিলে। সময়ৰ পাছত সীতাই দুগৰাকী পুত্ৰৰ জন্ম দিলে। সিহঁতৰ নাম ৰখা হৈছিল লৱ আৰু কুশ। বাল্মীকি ঋষিয়ে লৱ আৰু কুশক সকলো শাস্ত্ৰ, ধাৰ্মিক জ্ঞান আৰু অস্ত্ৰবিদ্যাৰ শিক্ষা দিলে। সিহঁতে বাল্যকালৰ পৰাই বীৰত্ব আৰু ধৰ্মপথত অগ্ৰগতি দেখুৱাইছিল। ঋষিৰ আশীৰ্বাদ আৰু শিক্ষা দীক্ষাত লৱ কুশ দুয়ো অসম্ভৱ শক্তিশালী আৰু জ্ঞানী হৈছিল। ৰাম ৰাজত্বত এক বৃহৎ অশ্বমেধ যজ্ঞৰ আয়োজন কৰিছিল। এই যজ্ঞত এক বিশেষ নিয়ম অনুসৰি এটি পবিত্ৰ অশ্ব ঘোঁৰা মুক্তি দিয়া হৈছিল। যি ৰাজ্যত এই ঘোঁৰাটো গ'ল আৰু সেই ৰাজ্যক ৰামৰ ৰাজত্ব মানি ল'ব লাগিব। যদি কোনো ৰাজ্যই সেই অশ্বৰ গতি বাধা দিলে, তেন্তে তেওঁক ৰামৰ সৈন্যৰ সৈতে যুদ্ধ কৰিবলৈ সাজু হ'ব লাগিব। এই ঘোঁৰা মুক্তি দিয়া হৈছিল আৰু সেনাসমূহে তাৰ সৈতে গৈছিল। বহু ৰাজ্য সেই অশ্বৰ গতি মানি লৈছিল। অৱশেষত এই অশ্ব অৰ্থাৎ ঘোঁৰা বাল্মীকিৰ আশ্ৰমৰ কাষত গৈ উপস্থিত হ'ল। লৱ আৰু কুশে সেই অশ্ব ধৰি ৰাখিলে। সিহঁতে জানিছিল যে ধাৰ্মিকতাৰ বাবে এই যজ্ঞ কৰা হৈছে। তথাপিও সীতাৰ ত্যাগৰ কথা মনত ৰাখি সিহঁতে সিদ্ধান্ত ল'লে যে নিজ মাতৃৰ অপমানৰ প্ৰতিকাৰ কৰাৰ বাবে এই অশ্ব আটকাব। অশ্বমেধ যজ্ঞৰ সময়ত ৰামৰ মুক্ত কৰা পবিত্ৰ অশ্ব ঘূৰি ঘূৰি বাল্মীকি ঋষিৰ আশ্ৰমত উপস্থিত হ'ল। সেই অশ্বে আশ্ৰমৰ শান্তিপূৰ্ণ পৰিৱেশত বিঘ্ন ঘটালে। লৱ কুশ, যিয়ে ঋষিৰ পৰা ধৰ্ম আৰু ন্যায়ৰ শিক্ষা পাইছিল, অশ্ব আটকাবলৈ আগবাঢ়িল। সিহঁতে ভাবিলে, ধৰ্ম নষ্ট কৰা, মাতৃ সীতাক ত্যাগ কৰা এই সকলো অবিচাৰৰ জবাব দিয়া উচিত হ'ব। সিহঁতে ঘোঁৰাটো ধৰিলে আৰু তাৰ গলাৰ তাবিজ আঁতৰাই পেলালে। এই ঘোষণাৰে যুদ্ধ অনিবাৰ্য হৈ পৰিল। ৰামৰ সেনাপতি আৰু বহু সেনাই সিহঁতক অশ্ব অৰ্থাৎ ঘোঁৰা মুক্তি দিবলৈ অনুৰোধ কৰিলে। কিন্তু লৱ কুশ স্থিৰ আছিল। প্ৰথমে শ্ৰীৰামৰ সৈনিক লৱ কুশৰ ওপৰত আক্ৰমণ কৰিলে। বিশাল সংখ্যা থকা সেনাই তীৰ, গদা আৰু খড়গৰে সিহঁতক আক্ৰমণ কৰিছিলে। তেজেৰে ফুটি থকা এটা ডাঙৰ ধনু লৈ শত শত সৈনিকৰ ওপৰত তীৰবৃষ্টি আৰম্ভ কৰিলে। কুশেও তেওঁৰ বিশেষ শিক্ষা অনুসৰি গদা প্ৰয়োগ কৰি সেনাসমূহক বিতৰিত কৰিলে। দুয়ো ভাইয়ে মাটি কপোৱা যুদ্ধ কৌশল প্ৰদৰ্শন কৰিলে। বিজুলী খহাৰ দৰে তীৰ নিক্ষেপ, পৰ্যসম বলৰ সৈতে গদা প্ৰহাৰ কৰিলে। যুদ্ধক্ষেত্ৰত পঞ্চমুহূৰ্ত
মুহূৰ্ততে সৈন্যৰ বিশৃংখলা সৃষ্টি হ'ল। শত শত ৰামৰ সৈন্য দুৱাৰ বুলি পলাল। দ্বিতীয়বাৰ যুদ্ধত শত্ৰুঘ্নৰে প্ৰৱেশ কৰিলে। ৰামৰ ভাই শত্ৰুঘ্নে অভিমানে যুদ্ধত নামিলে। তেওঁ ওচৰলৈ আহি গৰ্জন কৰিলে, চোৱা হে বালক দুজন, যি সাহস দেখাইছা তাৰ প্ৰতিকাৰ তোমালোকে পাবাই নিশ্চয়। শত্ৰুঘ্নই বিশাল গদাৰে কুশৰ ওপৰত আঘাত সানিলে। কুশে চপল ভংগীত আঁতৰাই গ'ল। লৱে বৰুণাস্ত্ৰ প্ৰয়োগ কৰি শত্ৰুঘ্নক জলৰ সোঁতত আবদ্ধ কৰিলে। কুশে মাটিৰ পৰা মাটিৰ বৰ্ষা সৃষ্টি কৰিলে। শত্ৰুঘ্ন ঠক ঠককৈ পৰাস্ত হ'ল আৰু মূৰ্ছা গ'ল। তৃতীয়বাৰ যুদ্ধত ভৰতৰ প্ৰৱেশ হ'ল। পিছত ভৰত আহিল শান্তিৰ প্ৰিয়, কিন্তু ভাতৃৰ অসন্মান্য সহ্য কৰিব নোৱাৰিলে। ভৰতে বিশেষ কৌশলেৰে অগ্নিবাণ নিক্ষেপ কৰিলে। লৱই বৰুণাস্ত্ৰৰে আগুন নুমুৱাই পেলালে। কুশে ব্ৰহ্মাস্ত্ৰ মায়া সৃষ্টি কৰা অস্ত্ৰ ব্যৱহাৰ কৰি সৈন্যসকলক বিভ্ৰান্ত কৰিলে। ভৰতেও শেষত পৰাস্ত হ'ল আৰু নিজ দৰ্শনত এই দুই যুৱকৰ মহিমা চিনিলে। চতুৰ্থ যুদ্ধ লক্ষ্মণৰ সৈতে আৰম্ভ হ'ল। লক্ষ্মণ আহিল ভীষণ ভয়ংকৰ যোদ্ধা। তেওঁ অহংকাৰৰ সৈতে নহয়, কিন্তু বিচাৰ কৰি যুদ্ধত নামিলে। লক্ষ্মণৰ হাতত আছিল শক্তিশাল বিশেষ ধনু। তেওঁ ইন্দ্ৰাস্ত্ৰ বজ্ৰ বিদ্যুতৰ দৰে আঘাত নিক্ষেপ কৰিলে। লৱে গৰুণ্ডাস্ত্ৰ অস্ত্ৰ নিষ্ক্ৰিয় কৰা শক্তি ব্যৱহাৰ কৰি প্ৰতিহত কৰিলে। লক্ষ্মণ আৰু লৱকুশৰ যুদ্ধ ৩ দিন ধৰি চলিল। শেষত লক্ষ্মণো এই দুই সন্তানৰ ধাৰ্মিকতা আৰু বীৰত্বত সন্মান আগবঢ়াই যুদ্ধ ৰাখিলে। শেষত শ্ৰীৰামৰ সৈতে মুখামুখি হ'ল। শেষত স্বয়ং ৰামচন্দ্ৰ যুদ্ধক্ষেত্ৰলৈ আগবাঢ়িল। ৰামে দূৰৰ পৰা দেখিলে এই দুই কিশোৰৰ চকুত কোনো দম্ভ নাছিল, আছিল মাথো ন্যায়ৰ দীপ্তি। ৰামে ব্ৰহ্মাস্ত্ৰ সজ্জিত কৰিলে। সেই সময়ত সমগ্ৰ পৃথিৱী কঁপি উঠিছিল। লৱে ভৱানী অস্ত্ৰ বিশেষ শক্তিৰ প্ৰতিবাদ কৰিলে। কুশে পৃথিৱী অস্ত্ৰ নিক্ষেপ কৰিলে, যাৰ ফলত মাটিত ফাট ধৰি গ'ল। কিছু সময়লৈ যুদ্ধ ভয়ংকৰ ৰূপ ল'লে। আকাশ মেঘাচ্ছন্ন, পৃথিৱী কঁপিল, সাগৰৰ ঢৌ উফৰি উঠিল। ঠিক তেতিয়াহে বাল্মীকি ঋষি আহি যুদ্ধ ৰখালে আৰু ক'লে, ৰাম, তুমিও ধৰ্মৰ এক প্ৰতীক আৰু এই দুই কিশোৰো তোমালোক তোমাৰ নিজৰ সন্তান। বাল্মীকি ঋষিয়ে ৰামৰ আগত সত্য প্ৰকাশ কৰিলে। তেওঁ জনালে, লৱ আৰু কুশ হৈছে তোমাৰ আৰু সীতাৰ সন্তান। ৰাম স্তম্ভিত হ'ল। সি সকলো ভুল বুজি উঠিল আৰু সীতাক সভাত আনি নিজৰ পত্নী হিচাপে পুনৰ মান্যতা দিব বিচাৰিলে। সীতাক সভালৈ অনা হ'ল। ৰামে তেওঁৰ আগত ক্ষমা বিচাৰি সীতাক আহ্বান জনালে, সীতা, তুমি যদি নিজৰ সত্যতা দিব্য সাক্ষী দিবা, তেন্তে তুমি পুনৰ অযোধ্যালৈ উভতি আহা। সীতাই হাতযোৰ কৰি পৃথিৱীক উদ্দেশ্য কৰি প্ৰাৰ্থনা কৰিলে, যদি মই ৰামৰ পত্নী হিচাপে সতী আৰু নিৰ্দোষ হওঁ, তেন্তে পৃথিৱী মাতৃ মোক কোলাত লৈ লওক। সীতাৰ প্ৰাৰ্থনাৰ লগে লগে পৃথিৱী ফাটিলে আৰু সীতাই পৃথিৱীৰ কোলাত অন্তৰ্ধান ঘটালে। সকলোকে সীতাৰ পবিত্ৰতাৰ সাক্ষী পাল আৰু দুখেৰে মাথা নুমি ৰ'ল। সীতাৰ অন্তৰ্ধানৰ পিছত লৱ আৰু কুশ অযোধ্যালৈ গ'ল। ৰামে তেওঁলোকক নিজৰ উত্তৰাধিকাৰী হিচাপে মান্যতা দিলে। লৱ লৱণাপুৰ বৰ্তমানৰ লাহোৰ নগৰী স্থাপন কৰিলে আৰু কুশ কুশাৱতী নগৰীক প্ৰতিষ্ঠা কৰিলে। এই কাহিনীৰ পৰা আমিবিলাকে শিকিব পাৰোঁ, ধৰ্মপথত অটল থাকিলে সত্য আৰু পবিত্ৰতাৰ জয় নিশ্চিত। সীতাৰ সহিষ্ণুতা, লৱকুশৰ ন্যায়বোধ আৰু ৰামৰ নীতিনিষ্ঠা যুগে যুগে মানুহক অনুপ্ৰেৰণা যোগাইছে। প্ৰিয় দৰ্শক, আজিৰ এই ৰামায়ণৰ এটি খণ্ডৰ কাহিনী লৱকুশৰ আৰু মাতৃ সীতাৰ পাতাল গমনৰ কাহিনী আপোনালোকৰ মাজলৈ শুনোৱালোঁ। আপোনালোকে নিশ্চয় কেনেকুৱা পালে কমেণ্ট কৰি জনাব আৰু নেক্সট ভিডিঅ'ত আপোনালোকক আকৌ পুনৰ লগ পোৱাৰ আশা থাকিল। আৰু পাৰিলে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি যাব আৰু এটি লাইক কৰি যাব। ধন্যবাদ।